So guys, good morning. এফালে যাওঁ গাড়ী এখনৰ কাৰণে তাকে গাড়ী গেছটো চাওক তল সাইডটো মানে ফ্লোৰ কৰি পাকা কৰি দিলো যে দেখাত ভাল লগা হৈছে বোকা হৈ থাকে খুব ঠিক আছে পাকা কৰি দিয়াৰ পৰ বৰ ধুনীয়া লগা হৈছে এইকেইদিন গাড়ীখন সব বাহিৰত উলিয়াইলে থবলগীয়া হৈছিলে আজি যাম ৰাইডিঙালে যাম এই গাড়ী এখন আছে গ্ৰেনাইডেন এখন আছে গ্ৰেনাইডেনখনকে লৈ যাম এই ৱেগনাৰখনো যেহেতু এক মাহ মানৰ পাছতহে নিব তেওঁ গতিকে এখন বহি থাকাতকে বোলো আজি চলাম গতিকে আজি এখনকে লৈ যাম এখন আজি ৰাইডিঙালে লৈ যাম হ'ব এখন উলিওৱা গতিকে এখনকে গাড়ী উলিয়াই আছো গাড়ী থোৱা ঘৰটো বৰ ধুনীয়া হৈ গ'ল এতিয়া সো গাইস ওলালো যাবলৈ ৰ'দডাল দেখিছে কি তাফাকা দিছে মানে আজি পাম আছুত মানে গৰমত এই ৱেগনাৰখন লৈ যাওঁ ঠিক আজি কি কৰিম এই ফগলেম কিটা তলৰ কিটা দেখিছেনে আজি ফগলেম কিটা চেঞ্জ কৰিম হোৱাইট এলইডি লগাম মানে ঘৰতে চেঞ্জ কৰিম তাৰপা আহি পেলাইহে চেঞ্জ কৰিম আৰু এই এলইডি কিটা হে যোনজনে মানে হ'বলগীয়া অনাৰজনে গাড়ীখন যোনে লৈছে আৰু এইকেইটা পইচা বাৰু তেওঁৱে দিছে তেওঁৱে লগাই দিব দিছে গতিকে আহি ঘূৰি আহোঁগৈ আহি দেখাম আপোনালোকক কৃষ্ণ ওলালো যাবলৈ যাওঁ আৰু দিনটোৰ কাৰণে প্ৰায় 100 কিলোমিটাৰ মান হ'ব আপ ডাউন যাওঁ গাড়ীখনৰ কিন্তু ফ্ৰণ্ট চাইডটো বহুত ধুনীয়া লাগে দেখাত ৱেগনাৰখনৰ মানে এইটো এটা বেছি ভাল লাগে ড্ৰাইভিং চিটৰ পৰা আগ চাইডটো একদম ভাল ভিজিবল মানে ধুনীয়াকে দেখা পায় কাটত সোমাই থকা যেন নালাগে নতুন মানুহ চলাবৰ কাৰণে বহুত ভাল আৰু স্কৰ্পিঅ ব্ৰেক মাৰিবলগীয়া হৈছে ৱেগনাৰ নালাগে মানে স্কৰ্পিঅ অভাৰটেক কৰি দিয়া গৈছে মানে আমি 12 বজীয়া হৈ যাম গৈ আছো আমি এতিয়া বাজিলে 9টামান বাজিলে 9:30মান বাজিত পাই যামগে এইখন ৱেগনাৰ চলাবলৈ খুব ধুনীয়া আহল বহল টাইপ লাগে স্পেচ আছে পিকআপ ভাল তেল এফালে টিপটপ মাৰি আছে বাকী তেলটো ভাল ইয়াতে ভাল তেলটো 500 টকা ভালে হৈ যাব গাড়ী এনেকে চলাই থাকোঁতে বহুত তেল জ্বলি যায় এইখন গাড়ীতটো এতিয়ালৈকে প্ৰায় 3000 মান টকা তেলে জ্বলালো বেছি জ্বলালো কম জ্বলা নাই কাৰণ ইফাল সিফাল ঘূৰি থকা যায়তো এনেকে ঘূৰি ফুৰোতে তেল ধেৰ জ্বলি যায়গে এয়া গাড়ী এখন বিশ্বকৰ্মা পূজাৰ পিছতহে এখন গাড়ী নিব গতিকে আমাৰ ঘৰতে বিশ্বকৰ্মা পূজা পালিম আৰু আমাৰ ঘৰতে পূজা খাই যাব আৰু এখন এতিয়া পইচাটো গ্ৰেনাইডেন এখনৰ হ'ব পাইছো একচুৱেলি গ্ৰেনাইডেন মেগনা 2015-16 মডেলৰ হ'ব হোৱাইট কালাৰৰ হয় গতিকে যাওঁ কি হয় কি নহয় চাই লওঁগে মিলিলে লৈ আহিম নিমিলিলে তো আৰু উপায় নাই ৰাস্তাটো বহুত বেয়া হৈ গ'ল অৱস্থা আগতে ভাল আছিলে এতিয়া বহুত বেয়া হৈ গৈছে তো বহুত বেয়া হৈ গ'ল ৰাস্তাটো ইফালে কাছমাৰীলে যায় না আহি পালোগে আমি নগাঁও আৰু বৰদোৱা এইটো মেইন ৰাস্তা হয় চিধা আগলে নগাঁও আৰু বেকলে বৰদোৱা থানলৈ যায় গাড়ীখন অলপ আগতে আছে বোলে এইটো ৰাখি দিওঁ
চালোঁ 2-3খন গাড়ী চালোঁ, এখনো মিলা নাই। ৰ'ব আকৌ যাওঁ এফালে। এনেকুৱাই হৈ আছে আৰু মানে আমি গাড়ী চাবলৈ আহিলে মানে এনেকেই নিমিলে, ধেৰ চাব লাগে, তাৰপৰাহে এখন মিলে আৰু মানে এনেকুৱা কাহিনী। এতিয়ালৈকে আমি প্ৰায় ঘূৰিলোৱে 100 কিলোমিটাৰমান ঘূৰিলোঁ এতিয়ালৈকে। আহি পালোহি ইয়াৰ পাঁচআলি, ৰাইডিঙীয়া পাঁচআলি বুলি কয়। 5টা আলি আছে এইখিনিতে, মানে সংযোগ হৈছে আৰু। এইখিনি লোকেশ্যন খুব ধুনীয়া লাগে দেই। ওম নমঃ শিৱায়। গাড়ী কেইবাখনো চালোঁ, নিমিলিল আৰু মানে। গতিকে এতিয়া ঘৰলৈকে যাওঁ, সোনকালে গৈ আজি গাড়ীখনৰ ফগ লেম্পকেইটাকে লগাওঁগৈ। আজি ঘৰত মানে এইকেইটাকে কামকে কৰোঁগৈ, ফগ লেম্পকেইটা লগাওঁ। আকৌ এল্টো K10খন আৰু এল্টোখন এই 2খন ভিডিঅ' বনাব আছে, সময় মিলাব নাই। আজি সেই 2খনৰ ভিডিঅ' বনাওঁগৈ ভাবিছোঁ তাকে। এনেকৈ আজি দিনটো পাৰ কৰোঁ আৰু। এই ফগ লেম্পটো লগোৱা ভিডিঅ' মই বনাম ৰখিব, ধুনীয়াকৈ দেখাম আপোনালোকক। বাকী দিনটো আজি এনেকৈ পাৰ কৰিলোঁ আৰু। গাড়ী চাব আহিছিলোঁ, নিমিলিলোঁ দেখিলে। বাকী দিনটো আজি এনেকৈ পাৰ কৰিলোঁ। ভিডিঅ'টো ইমানখিনি আছিলে, শেষলৈকে চাই কাৰণে বহুত ধন্যবাদ। থেংক ইউ।